নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ APSCৰ লগতে ADARIৰ প্ৰিভিয়াছ ইয়েৰৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছৰ ওপৰত 6 নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? অপশ্যন এ জয়মতী, অপশ্যন বি পাৰঘাট, অপশ্যন চি মনুমতী, অপশ্যন ডি ইন্দ্ৰমালতী। ইয়াৰে আনচাৰটো হ'ব জয়মতী। 2 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিতসমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো? অপশ্যন এ মাজুলী নদীদ্বীপ, অপশ্যন বি শুৱালকুছি, অপশ্যন চি কামাখ্যা মন্দিৰ, অপশ্যন ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে আনচাৰটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। 3 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন এ বৰদোৱা, অপশ্যন বি কোচবিহাৰ, অপশ্যন চি লেটেকুপুখুৰী, অপশ্যন ডি গড়মূৰ। ইয়াৰে আনচাৰটো হ'ব লেটেকুপুখুৰী। 4 নম্বৰ প্ৰশ্নটো হ'ল বেজবৰুৱা কবিতা পুথিখনৰ নাম কি? অপশ্যন এ পদুম কুঁৱৰী, অপশ্যন বি জয়মতী, অপশ্যন চি বেলিমাৰ, অপশ্যন ডি কদমকলি। ইয়াৰে আনচাৰটো হ'ব কদমকলি। 5 নম্বৰ প্ৰশ্নটো হ'ল অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ হীৰেণ গোহাঁই, অপশ্যন বি বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চি কাঞ্চন বৰুৱা, অপশ্যন ডি নৱকান্ত বৰুৱা। ইয়াৰে আনচাৰটো হ'ল নৱকান্ত বৰুৱা। 6 নম্বৰ প্ৰশ্নটো হ'ল ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন হ'ল? অপশ্যন এ আজলি নবৌ, অপশ্যন বি সন্ধ্যা ৰাগ, অপশ্যন চি নয়নমণি, অপশ্যন ডি অগ্নিস্নান। ইয়াৰে আনচাৰটো হ'ল সন্ধ্যা ৰাগ। 7 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱে সৃষ্টি কৰা ভটিমাটো হ'ল? অপশ্যন এ গুৰু ভটিমা, অপশ্যন বি ৰাজ ভটিমা, অপশ্যন চি নাট ভটিমা, অপশ্যন ডি দেৱ ভটিমা। ইয়াৰে আনচাৰটো হ'ল গুৰু ভটিমা। 8 নম্বৰ প্ৰশ্নটো হ'ল পিতা পুত্ৰ উপন্যাসৰ ৰচক হ'ল? অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি লীলা গগৈ, অপশ্যন ডি লক্ষ্মীনাথ বৰা। ইয়াৰে আনচাৰটো হ'ল হোমেন বৰগোহাঁই। 9 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন এ ডিক্ৰং, অপশ্যন বি কুচিয়াৰা, অপশ্যন চি বগী নদী, অপশ্যন ডি ভৰলু। ইয়াৰে আনচাৰটো হ'ল কুচিয়াৰা। 10 নম্বৰ প্ৰশ্নটো হ'ল বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি? অপশ্যন এ জন্মেজয়, অপশ্যন বি শুক্লধ্বজ, অপশ্যন চি কালাপাহাৰ, অপশ্যন ডি মল্লদেৱ। ইয়াৰে আনচাৰটো হ'ল শুক্লধ্বজ। গতিকে আজিলৈ ইমানেই বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।